নমস্কাৰ মোৰ ছাত্ৰসকল তোমালোকক যেটো লাইন এণ্ড এংগল চেপ্টাৰটোৰ পৰা কেইটামান এমসিকিউ কৰিবলৈ লৈছো এতিয়া এংগল BOD ৰ মানটো কিমান হ'ব 40 ডিগ্ৰী হ'ব ইয়াত BOD ৰ মানটো সুধিছে 40 ডিগ্ৰী হ'ব কিয় 40 ডিগ্ৰী হ'ব যেহেতু এটো ভাৰ্টিক্যালি অপোজিট এংগল মানে বিপৰীত কোণ এংগল AOD মানটো সুধিছে এংগল AOD টো কিমান হ'ব এই গুটে কোণটো কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী minus 40 ডিগ্ৰী কৰিলে আমি এটো পাম তাৰমানে এটো কিমান হ'ব 140 ডিগ্ৰী এটো হৈছিল 40 ডিগ্ৰী আৰু BOC এটো সেম এটো গুটেটো 180 ডিগ্ৰী তাৰ পৰা 40 ডিগ্ৰীটো মাইনাস কৰিলে আমি পাম এটো 140 ডিগ্ৰী তাৰপিছত যে এটো কোন x y o z এটো 130 ডিগ্ৰী দিছে তেতিয়ালে উলিয়াব লাগে x o z এটো সেম এই গুটে কোণটো 180 ডিগ্ৰী তাৰ পৰা এটো এইখিনি জায়গা বাদ দিলে কিমান হ'ব এইখিনি 180 minus 130 থাকিব 50 ডিগ্ৰী এটো চোৱা এটো এংগল x ৰ মানটো কৈছে এংগল x ৰ মানটো কিমান হ'ব এটো 135 দিয়া আছে গতিকে এফালে কিমান হ'ব 180 minus 135 180 এই গুটে কোণটো 180 minus 135 কিমান হ'ব 180 পৰা যদি আমি 135 বিয়োগ কৰি দিও কিমান আহিব 45 ডিগ্ৰী হ'ব এটো কাখৰ চিত্ৰত এংগল A ৰ মানটো নিৰ্ণয় কৰিব দিছে এংগল A ৰ মানটো কিমান হ'ব সুধিছে এংগল A ৰ মানটো কিমান হ'ব এটো 50 ডিগ্ৰী এই গুটে কোণটো আকৌ 180 ডিগ্ৰী এটো 180 পৰা 50 গলে এটো কিমান হ'ব 130 ডিগ্ৰী এটো চিত্ৰত দিছে এটো চিত্ৰত আমাক সুধিছে কি x ৰ মান চোৱা এতিয়া এটোৱে একান্তৰ কোণ এতিয়ালে এটো কিমান হ'ব এটো 40 ডিগ্ৰী হ'ব মই ডাইৰেক্ট কৈ দিছো এটো 40 ডিগ্ৰী হ'ব তাৰ পিছত এটোৱে এই দুটা কোণ হৈছে ছেদকৰ একেফালৰ অন্তঃকোণ আৰু এই ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় গতিকে 180 minus 40 ডিগ্ৰী গতিকে এটো কিমান হ'ব 140 ডিগ্ৰী হ'ব এটো কিমান হ'ব 140 ডিগ্ৰী হলনে এটো হ'ব 140 ডিগ্ৰী তাৰ পিছত এটো 40 ডিগ্ৰী আৰু এটো z এটো হৈছে বিপৰীত কোণ গতিকে এটো কিমান হ'ব এটো 40 ডিগ্ৰী এতিয়া আমাক কাখৰ প্ৰশ্নকেইটা আনসাৰ পাই গলো x ৰ মানটো সুধিছে x ৰ মানটো কিমান পালো 40 ডিগ্ৰী y মানটো সুধিছে y মানটো কিমান পালো 140 ডিগ্ৰী z ৰ মানটো সুধিছে z ৰ মানটো কিমান পালো 40 ডিগ্ৰী x plus y মানটো সুধিছে x plus y মানে এটো 180 ডিগ্ৰী হ'ব না এটা পিছৰ প্ৰশ্নটো চোৱা দিয়া আছে AB parallel to CD হ'বনে তোমালোকে সদায় মনত ৰাখিবা দুডাল ৰেখাৰ সমান্তৰাল হোৱাৰ প্ৰথম চৰ্তটো হৈছে যে সিহঁতৰ ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব ইয়াতে চোৱা 70 plus 110 এই দুটা মিলাই 180 হৈছে গতিকে এই দুটাৰ AB parallel to CD হ'ব এটা চোৱা XY parallel to BC এংগল B মানটো সুধিছে এংগল B মানটো কিমান হ'ব 50 ডিগ্ৰী যেটো এটা একান্তৰ কোণ এডালে ছেদক আৰু এটো একান্তৰ কোণ গতিকে এংগল B কিমান হ'ব 50 ডিগ্ৰী হ'ব PQ parallel to RS XY ছেদক এটা x plus y মানটো সুধিছে x plus y মানটো হ'ব 180 মই অলপ আগত কৈ দিছো এটো তোমালোকে সদায় মনত ৰাখিবা ছেদকৰ এডাল ছেদক গতিকে ছেদকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় 180 ডিগ্ৰী হয় ইয়াত চোৱা L parallel to M কৈছে এংগল x সমানটো কিমান হ'ব এটা যেহেতু ছেদকৰ একেফালৰ অন্তঃকোণ এটো 90 ডিগ্ৰী গতিকে এটো অফ কোৰ্স 90 ডিগ্ৰী হ'ব ইয়াৰ আছে এংগল A 70 ডিগ্ৰী এংগল B 50 ডিগ্ৰী এংগল C মানটো সুধিছে এটোটো পাৰিবাই ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো তৃতীয় কোণটো কিমান হ'ব এই দুটা মাইনাস কৰি দিলে হলে 180 পৰা এটো চোৱা এংগল C মানটো সেম এই 180 ডিগ্ৰীৰ পৰা এই দুটা প্লাস কৰি মাইনাস কৰিলে হ'ব এটো চোৱা এংগল P = 40 ডিগ্ৰী হলে এংগল P = 40 ডিগ্ৰী হলে এংগল R ৰ মান কিমান হ'ব এটোটো পাৰিবা এটো 40 ডিগ্ৰী বুলি দিয়া আছে এটোটো 90 ডিগ্ৰী 90 plus 40 130 ডিগ্ৰী
তেতিয়াহ'লে এইটো অট'মেটিকলি তোমালোকে গম পাই আছা 50 ডিগ্ৰী হ'ব হয় নহয় কাৰণ যিটো ত্ৰিভুজৰ তিনিটা কোণৰ অল্প সমষ্টি 180 ডিগ্ৰী ইয়াত চোৱা ABC ত্ৰিভুজৰ এংগল A 60 ডিগ্ৰী এংগল B 50 ডিগ্ৰী এংগল ACD মানটো সুধিছে এইটো মানটো হ'ব 110 ডিগ্ৰী 110 ডিগ্ৰী কিয় হ'ল আমি জানো ত্ৰিভুজৰ বহিকোণৰ মাপৰ সমষ্টি তাৰ দূৰৱৰ্তী অন্তঃকোণ এটা মাপৰ সমষ্টিৰ সমান এই দুটা দূৰৱৰ্তী অন্তঃকোণ গতিকে সিহঁতৰ মাপৰ সমষ্টিৰ সমান x ৰ মানটো সুধিছে ইয়াত x ৰ মানটো কিমান হ'ব এইটো চোৱা এইটো 120 ডিগ্ৰী এইটো কিমান হ'ব এই দুটা কোণটো 180 ডিগ্ৰী গতিকে এইটো 120 হ'লে এইটো কিমান হ'ব 60 ডিগ্ৰী এটাকে 60 প্লাস 70 এইটো কিমান হ'ব 130 গতিকে এইটো কিমান হ'ব 50 ডিগ্ৰী হল এইটো ইয়াত আমাৰ সুধিছে এইটো 130 এইটো y মানটো কিমান হ'ব y মানটো 50 কাৰণ এই গোটেই কোণটো 180 ডিগ্ৰী গতিকে এইটো কিমান হ'ব 50 এইটো 50 এইটো 50 100 গতিকে এইটো কিমান হ'ব 80 ডিগ্ৰী x ৰ মানটো পাই গলো y মানটো পাই গলো এইটো সো l + m + n ৰ মানটো কিমান হ'ব এইটো পাৰিবা আৰু l + m + n ৰ মানটো কিমান হ'ব 180 ডিগ্ৰী থ্যাংক ইউ